নমস্কাৰ, মই অনিৰ্বাণ পাঠক। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। আজিৰ দেশ দুনিয়াৰ প্ৰথমটো খবৰ, ইজৰাইলী সেনাই গাজাত এক বৃহৎ আক্ৰমণ সংঘটিত কৰিছে। এই বাতৰি যুগুত কৰাৰ সময়লৈকে শেহতীয়া প্ৰায় 24 ঘণ্টাত ইজৰাইলৰ সেনাই গাজা ষ্ট্ৰীপত হামাছৰ 100ৰো অধিক ঘাটি ধ্বংস কৰিছে। ইজৰাইলৰ বায়ু সেনাই নিজৰ এক্স হেণ্ডেলত গাজাৰ ওপৰত হোৱা এই ভয়াৱহ আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। ইজৰাইলৰ বায়ু সেনাই এক্স পোষ্টত লিখিছে যে যোৱা 24 ঘণ্টাৰ ভিতৰত বায়ু সেনাই গাজা ষ্ট্ৰীপৰ 100ৰো অধিক সন্ত্ৰাসবাদী আত্মগোপন স্থানত আক্ৰমণ চলাইছিল। স্থলবাহিনীক সহায় কৰাৰ অংশ হিচাপে লক্ষ্য কৰি লোৱা আত্মগোপন স্থানসমূহৰ ভিতৰত আছিল সন্ত্ৰাসবাদী লেণ্ডমাইনেৰে সজ্জিত অট্টালিকা, অস্ত্ৰ সংৰক্ষণ কেন্দ্ৰ, টেংক বিৰোধী ক্ষেপণাস্ত্ৰ নিক্ষেপৰ স্থান, যুদ্ধৰ সুৰংগ আৰু অন্যান্য সন্ত্ৰাসবাদী আন্তঃগাঁথনি। উল্লেখযোগ্য যে যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গাজাত 60 দিনীয়া যুদ্ধবিৰতিৰ বাবে হামাছৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে, সেই সময়ত ইজৰাইলে এই তীব্ৰতৰ আক্ৰমণ সংঘটিত কৰিছে। একে সময়তে ডনাল্ড ট্ৰাম্পে দাবী কৰিছে যে ইজৰাইলে যুদ্ধবিৰতিৰ প্ৰস্তাৱ মানি লৈছে, কিন্তু বাস্তৱত অন্য এখন ছবি দেখা গৈছে। ট্ৰাম্পৰ ঘোষণাক নস্যাৎ কৰি গাজাত ইজৰাইলে ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছে। সমান্তৰালভাৱে উল্লেখযোগ্য আন এটা কথা, এই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভ্ৰমণত আছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে নেতান্যাহুৱে বৈঠকতো মিলিত হৈছে। আহিছোঁ পৰৱৰ্তী খবৰলৈ। আজব দেশ আজব কাণ্ড। ক'ব বিচাৰিছোঁ পাকিস্তানৰ কথা। কাৰ্গিল যুদ্ধৰ সময়ত মৃত জোৱানক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল পাকিস্তানে। পাকিস্তানে দেখুৱাব বিচাৰিছিল যে কাৰ্গিলৰ ঘটনাত পাকিস্তানী সেনা জড়িত নাই। এই কথা সমগ্ৰ বিশ্বই দেখিছিল, কিন্তু সেই পাকিস্তানৰে বৰ্তমানৰ সেনাপ্ৰধান জেনেৰেল আসিম মুনিৰে কৰিছে আন এক বিপৰীত কাণ্ড। যি পাকিস্তানে কাৰ্গিল যুদ্ধৰ মৃত সৈনিকক সমজি লোৱা নাছিল, সেই কাৰ্গিল যুদ্ধৰে এজন মৃত জোৱানক পাকিস্তানৰ জাতীয় নায়ক আখ্যা দিছে জেনেৰেল আসিম মুনিৰে। 1999 চনৰ কাৰ্গিল যুদ্ধত মৃত্যু হৈছিল পাকিস্তানী সেনাৰ কেপ্টেইন কৰ্ণেল শ্বেৰ খানৰ, কিন্তু পাকিস্তানৰ চৰকাৰে তেতিয়া তেওঁৰ মৃতদেহ গ্ৰহণ কৰা নাছিল। কিন্তু এতিয়া জেনেৰেল আসিম মুনিৰে একেজন কেপ্টেইন কৰ্ণেল শ্বেৰ খানৰ বীৰত্বৰ প্ৰশংসা কৰিছে। মুনিৰে আনকি তেওঁক পাকিস্তানৰ জাতীয় নায়ক বুলি ঘোষণা কৰিছে। শেহতীয়াকৈ পাকিস্তানী সেনা আৰু ইয়াৰ মুৰব্বী আসিম মুনিৰে কেপ্টেইন কৰ্ণেল শ্বেৰ খানক তেওঁৰ 26 সংখ্যক শ্বহীদ বাৰ্ষিকী উপলক্ষে স্মৰণ কৰে। খাইবাৰ পখতুৱানখোৱাৰ চাবিত থকা তেওঁৰ সমাধি ক্ষেত্ৰতো মুনিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাকিস্তানী সেনাই কেপ্টেইন খানক অদম্য সাহস আৰু দেশপ্ৰেমৰ প্ৰতীক বুলি অভিহিত কৰে। কিন্তু বিড়ম্বনাৰ কথাটো হ'ল, পাকিস্তানে তেওঁৰ মৃত্যুৰ পাছত তেওঁলোকৰ দেশত তেওঁক কবৰ দিবলৈ অস্বীকাৰ কৰিছিল। কাৰ্গিল যুদ্ধৰ সময়ত ইছলামাবাদে তেওঁৰ পৰিচয়ৰ স্পষ্ট প্ৰমাণ পোৱাৰ পাছতো দ্ৰাছ উপখণ্ডৰ টাইগাৰ হিলত উদ্ধাৰ হোৱা তেওঁৰ মৃতদেহটো গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। এতিয়া দেশখনৰ দুমুখীয়া স্থিতিৰ পাছত ইয়াক লৈ বিভিন্ন পক্ষৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। আহিছোঁ পৰৱৰ্তী খবৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইউক্ৰেইনলৈ অতিৰিক্ত অস্ত্ৰ প্ৰেৰণৰ বাবে অনুমোদন জনাইছে আৰু ৰাছিয়াৰ ওপৰত নতুন নিষেধাজ্ঞাৰ কথা চিন্তা কৰিছে। মঙলবাৰে হোৱাইট হাউচত কেবিনেট বৈঠকত ট্ৰাম্পে কৈছে যে আমি ইউক্ৰেইনলৈ কিছু প্ৰতিৰক্ষামূলক অস্ত্ৰ প্ৰেৰণ কৰিছোঁ আৰু মই ইয়াক অনুমোদন জনাইছোঁ। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি স্পষ্টভাৱে কয় যে মই পুটিনৰ ওপৰত সুখী নহয়। ট্ৰাম্পে লগতে কয় যে তেওঁ ৰাছিয়াৰ ওপৰত ব্যাপক নিষেধাজ্ঞা আৰোপ কৰা দ্বিপাক্ষিক চিনেট বিধেয়কক সমৰ্থন কৰাৰ কথা চিন্তা কৰিছে। ইয়াৰ পূৰ্বে সোমবাৰে ট্ৰাম্পে ইউক্ৰেইনলৈ অতিৰিক্ত অস্ত্ৰ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছিল আৰু এই ঘোষণা কৰিছিল ৰাছিয়াই ইউক্ৰেইনৰ নতুন ভূখণ্ড দখল কৰা বুলি দাবী কৰাৰ পাছতে। ইউক্ৰেইনত ৰাছিয়াই কৰা তীব্ৰ আক্ৰমণৰ কথা উল্লেখ কৰি ট্ৰাম্পে কৈছে যে ইউক্ৰেইনক লক্ষ্য কৰি লোৱা হৈছে। তেওঁ আৰু কয় যে আমি অধিক অস্ত্ৰ প্ৰেৰণ কৰিম, মূলতঃ প্ৰতিৰক্ষামূলক অস্ত্ৰ। শেহতীয়াকৈ আমেৰিকাই হঠাতে কিয়েভলৈ কিছুমান অস্ত্ৰ শস্ত্ৰৰ যোগান বন্ধ কৰি দিছিল, যে ইউক্ৰেইন চৰকাৰক আচৰিত কৰি তুলিছিল আৰু তেওঁলোকে আমেৰিকাৰ পৰা ইয়াৰ কাৰণ জানিব বিচাৰিছিল। কিন্তু কিছুদিনৰ পূৰ্বে
ট্ৰাম্প আৰু পুটিনৰ মাজত হোৱা এক টেলিফোনিক বাৰ্তালাপৰ অন্তত ইউক্ৰেইনৰ সংঘাত সমাধানৰ ক্ষেত্ৰত অগ্ৰগতি নোহোৱাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল ডনাল্ড ট্ৰাম্পে আৰু ইয়াৰ পাছতেই ৰাছিয়াক লৈ আমেৰিকাৰ নতুন সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছিল ডনাল্ড ট্ৰাম্পে আজিৰ দেশ দুনিয়াত ইমানেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ